দেখেই আমাৰ নাটঘৰ ৰাইজেই ভাৱৰীয়া। চলিত বৰ্ষৰ আজি 14 ডিচেম্বৰ। গণশিল্পী হেমাংগ বিশ্বাসৰ 110 সংখ্যক জন্মবাৰ্ষিকীত তেখেতলৈ জনাইছোঁ ভক্তিভৰা শ্ৰদ্ধাঞ্জলি। ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক গণশিল্পী গৰাকীৰ জন্মদিৱসটি প্ৰতিবাৰৰ দৰে এইবাৰো ভাৰতীয় গণনাট্য সংঘৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে। ভূপেন হাজৰিকা যিজনে এই গণনাট্য মঞ্চতে লৈ পেলাই পানেই পোনাকৰ নিচিনা গীত গাইছিল, সাধাৰণ খাতিৰ জক জক ৰেল চলে পানেই পোনাকৰ দোলাবাৰী, এই মানুহৰ গীত গোৱা সেই ভূপেন হাজৰিকা। জ্যোতিপ্ৰসাদে তেতিয়াই এই কংগ্ৰেছ কৰ্মী দিনত যি গীতবোৰ লিখিছিল তেওঁ নিজেই গণনাট্য সংঘৰ মঞ্চলৈ আহি আকৌ লিখিলে। আৰুতো নেদেখো পদুম কলি কবিতা সখী মই, আৰুতো নেচাওঁ পদুম কলি পাহিবোৰ লিখি লিখি, আজি মই গাম বুকুত ৰহি যোৱা মানুহৰ জয় গান কপাই জনৰ প্ৰাণ। সলনি হ'ল, মানুহৰ চিন্তা সলনি হ'ল, মানুহৰ কাৰণে লগা মানুহ আহিল, গণনাট্য সংঘ জীপাল হ'ল, সাৰ্থকতা তাতে থাকিব। গতিকে অতি চমুকৈ পাছত আৰু এই বিষয়ে আলোচনা আছে, এইবোৰ পাছত কৰি হ'ব। চমুকৈ আজি মোটামুটিকৈ